2026 নিৰ্বাচন হ'ব, আপোনালোকে বিজেপিক হৰুৱাব খোজে। বেলেগ ইছ্যু লওক, জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে। যিদিনাখন মই বিফল হ'ম, সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ। আৰে আপুনি কিমান কথা চেঞ্জ কৰে? অক্টোবৰৰ 3 তাৰিখে ক'লে এটা কথা, ছেপ্টেম্বৰৰ 27 তাৰিখে ক'লে এটা কথা, যিকোনো এটা কথা কওক ন। আপুনি নিজেই কয় এফালেতো মাৰ ন, দুইফালে কিয় মাৰ? আপোনাক মই সুধিছোঁ দুইফালে কিয় কথা কৈ আছে? যিকোনো এফালে কওক। আৰু আপুনি এনেকুৱা কিছুমান নিউজ বজাই আছে, এইটো আপুনি নিজে চাই লওক। এইখন আছিল তেখেতৰ প্ৰকৃত ছবি, কিন্তু চৰকাৰখনক বিপদত পেলাবৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI প্ৰয়োগ কৰি হাঁহি থকা শ্যামকানু মহন্তক ৰাইজৰ সন্মুখলৈ লৈ অহা হ'ল। এতিয়া কাহিনীৰ শেষত মই এটাই কথা ক'ব বিচাৰিছোঁ, আপুনি এইবিলাক কৈ কি প্ৰুফ কৰিব বিচাৰিছে? মানে আপোনাৰ মামী ফচি যায় বুলি আপুনি ভয়ৰ চোতত তেনেকুৱা ধৰণৰ কিছুমান পাগলামি কৰি শ্যামকানু মহন্তক বচাব বিচাৰিছে, নে আপোনাৰ মামীক বচাব বিচাৰিছে? কিবা এটা কাম কৰিবলৈ হ'লে ভাবি চাব লাগে। আপুনি নিজৰ বিপদ নিজেই চপাই আনি আছে, আপুনি এবাৰ ভাবিয়ে চোৱা নাই। বাকী আমাক সেইবিলাক দৰকাৰ নাই। জুবিন দাক ন্যায় দিয়ক। জয় জুবিন দা, জয় আপ।